গাখীৰ খাবলৈ দিব পইচা হয় আপোনালোকে একেবাৰে ঠিকই শুনিছে গাখীৰ খাবলৈ পইচা দিব আৰু এই কথা জনালে আমাৰ সন্মানীয় আমাৰ সিএম ছাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কিন্তু তেওঁ কি প্ৰসংগত কথাটো কৈছিল আৰু কিয় কৈছিল সেই গোটেইখিনি তথ্য আজি মই আপোনালোকক এইটো ভিডিঅ'ত দিম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব লগতে বন্ধুসকল যিসকলে আজি ফাৰ্ষ্ট টাইম আমাৰ চেনেল ভিজিট কৰিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব বন্ধুসকল সিএম ছাৰৰ সম্পূৰ্ণ ভিডিঅ' ক্লিপটো মই আপোনালোকক দেখাম কিন্তু তাৰ আগতে তেখেতে কথাখিনি কি কৈছিল তাৰ এটা থুলমূল আভাস মই আপোনালোকক দিব চেষ্টা কৰিম মানে বন্ধুসকল কি হৈছিল যেতিয়া কেইদিনমান আগতে আমাৰ সিএম ছাৰে এখন মিটিঙত মানে ভাষণ দি আছিল তাত তেওঁ যিসকল মানে দুখীয়া ঘৰৰ মেট্ৰিক কেণ্ডিডেট আছিলে তেওঁলোকৰ মানে কথাটো কৈছিল যে তেওঁলোকৰ টিউশ্যন ল'বৰ কাৰণে পইচা নাথাকে বা কিতাপ কিনিবৰ কাৰণে পইচা নাথাকে চ' তেনেকুৱাবিলাক দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক মানে আৰ্থিক সাহায্য দিবৰ কাৰণে তেওঁ কি কৈছে যে প্ৰত্যেক মাহে তেওঁলোকৰ একাউণ্টত 300 টকাকৈ দিব আৰু সেই প্ৰসংগতে তেওঁ এইটো কথাৰ উল্লেখ কৰিছে যে মানে ধনী ঘৰৰ ল'ৰা ছোৱালী সেইখিনি সকলো সা সুবিধা পায় কিন্তু যিখিনি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে সেইখিনিয়ে যি সুবিধাখিনি নাপায় আৰু তাৰ কাৰণে তেওঁ আৰ্থিক সাহায্য দিম বুলি কৈছে ঠিক আছে বন্ধুসকল আমি দেৰি নকৰি সিএম ছাৰৰ সেই ভিডিঅ' ক্লিপটো চাই লওঁ লগতে বন্ধুসকল ইয়াতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে কি ভাবে যে তেওঁ এইটো ভাল কৰিছে নে কি কৰিছে নে কিবা বেলেগ কৰিব পাৰিলে হয় চ' আপোনালোকে সকলোৱে কমেণ্টত জনাব আপোনালোকৰ নিজৰ মতামত যে সিএম ছাৰে যিটো কাম কৰিলে কেনেকুৱা হ'ল কেইদিনমান আগতে মেট্ৰিকৰ ৰিজাল্ট দিলে আকৌ নতুনকৈ মেট্ৰিক পৰীক্ষা আহিব ধনী ঘৰৰ ল'ৰা ছোৱালীক মাক বাপেকে গাখীৰ খুৱাব নোটছ দিব টিউশ্যন দিব পেন কাগজ দিব দুখীয়া মানুহৰ ল'ৰা ছোৱালীও গাখীৰ খাব লাগে নে নাই পৰীক্ষাৰ আগত কিন্তু আমি ক'ৰ পৰা খুৱাম ঘৰততো পইচা নাই সেইকাৰণে এইবাৰ মেট্ৰিকৰ যিমান কেণ্ডিডেট হ'ব মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক মাহত মই 300 টকা বেংকৰ একাউণ্টত পঠাই দিম যাতে ল'ৰা ছোৱালীবিলাকে নোটছ কিনিব পাৰে দৰকাৰ হ'লে কাৰোবাৰ পৰা পঢ়িব পাৰে দৰকাৰ হ'লে আমাৰ দেউতাক মাকে কিতাপ কিনি দিব পৰা নাই গভৰ্ণমেণ্টৰো বিনামূলীয়া কিতাপত অহা নাই দুখন কিতাপ কিনি ল'ব পাৰে এইবিলাক কথা আগতে কংগ্ৰেছৰ দিনত কোনোবাই চিন্তা কৰিছিলে একদম মনৰ পৰা কওকচোন চিন্তা কৰিছিলে সঁচা কথা কওক চিন্তা কৰিছিলে কেইদিনমান আগতে মেট্ৰিকৰ ৰিজাল্ট দিলে আকৌ নতুনকৈ মেট্ৰিক পৰীক্ষা আহিব ধনী ঘৰৰ ল'ৰা ছোৱালীক মাক বাপেকে গাখীৰ খুৱাব নোটছ দিব টিউশ্যন দিব পেন কাগজ দিব দুখীয়া মানুহৰ ল'ৰা ছোৱালীও গাখীৰ খাব লাগে নে নাই পৰীক্ষাৰ আগত কিন্তু আমি ক'ৰ পৰা খুৱাম ঘৰততো পইচা নাই সেইকাৰণে এইবাৰ মেট্ৰিকৰ যিমান কেণ্ডিডেট হ'ব মেট্ৰিক পৰীক্ষা নোহোৱালৈকে তেওঁলোকক মাহত মই 300 টকা বেংকৰ একাউণ্টত পঠাই দিম যাতে ল'ৰা ছোৱালীবিলাকে নোটছ কিনিব পাৰে দৰকাৰ হ'লে কাৰোবাৰ পৰা পঢ়িব পাৰে দৰকাৰ হ'লে আমাৰ দেউতাক মাকে কিতাপ কিনি দিব পৰা নাই গভৰ্ণমেণ্টৰো বিনামূলীয়া কিতাপত অহা নাই দুখন কিতাপ কিনি ল'ব পাৰে এইবিলাক কথা আগতে কংগ্ৰেছৰ দিনত কোনোবাই চিন্তা কৰিছিলে একদম মনৰ পৰা কওকচোন চিন্তা কৰিছিলে সঁচা কথা কওক চিন্তা কৰিছিলে